ভকত বৈষ্ণৱ আই মাতৃসকল, আমাৰ শ্ৰী শ্ৰীমদ ভাগৱতৰ বৰ্তমান 10ম স্কন্ধৰ পাঠ চলি আছে। গতিকে 10ম স্কন্ধৰ পাঠত আজি আমাৰ বিষয় ইয়াতে এইটো চিন্তি থোৱা আছে নহয় নে? তাৰমানে এইখিনি ছবিৰ পৰা হ'ব আৰু। গতিকে আগৰ পাঠটোৰ নাম আছিল গোপীৰ বস্ত্ৰ হৰণ। এই গোপীৰ বস্ত্ৰ হৰণৰে এটা ছবি ছন্দ আছে। গতিকে সেইখিনি আমি এতিয়া পাঠ কৰিবলৈ ওলাইছোঁ। গতিকে ফুলকুটি আপোনালোকে মাৰ্জনা কৰিব। ছবি ছন্দ আচ্ছা বাৰু চেষ্টা কৰোঁ। হে ৰাম ৰাম শুনিওক সৰ্বলোক, যাইবে লাগে পৰলোক। ই কথা নপঢ়ৈ কিয় কানে, যেতিক্ষণে কালে ধৰৈ, বুঢ়া হব দান্ত তৰৈ। এৰৈ একে তিলে ধনে জনে। তাৰমানে পৰলোকলৈ যেতিয়া আমি এতিয়া গমন কৰিম, তাৰ আগমুহূৰ্তত আমিতো বুঢ়া হ'মে, যদি আমি একাদিক্ৰমে গৈ থাকোঁ বয়সৰ লগত মিলাই, বেমাৰ আজাৰ হ'লেও ঔষধ পাতি খাই যদি আমি গৈ গৈ বুঢ়া হ'ম, এসময়ত তাৰমানে মৰিম যে হাতাং এটাই কাৰণতে বুঢ়া হৈ মৰিম, যদি কোনো বেমাৰে ক্ৰিয়া নকৰে। এতিয়া কৈছে বুঢ়া হৈয়ে যেতিয়া মৰিলেও আমাক কোনো একো লৈ যাব নোৱাৰে, ধন জন একো নিব নোৱাৰোঁ। যেতিয়া যিদিনাখন আমাক কালে ধৰিব সেইদিনাখনৰ পৰা। হে ৰাম হয় হবে গৰ্বচুৰ, গয়া ঘূৰ যমপুৰ। ভুঞ্জয় মহা যাতনায়নেক, ৰাসন্তা নাহি কৈ তথা। নুশুনা হাইতো কথা, বেদ শাস্ত্ৰে দেখাৱৈ প্ৰত্যেক। গৰ্বটো চুৰ হ'বই লাগিব। মৃত্যুৰ আগমুহূৰ্তত যে ভগৱানৰ ওচৰত চাৰেণ্ডাৰ কৰিব লাগিব, এইটো ধ্ৰুৱ সত্য কথা। মৃত্যুমুখী জীৱও কয় ভগৱান মোক মাৰি নি, মোক মাৰি নি। কিয় কয় জানেনে? জীৱটোই অস্বস্তিত ভুগি আছে, ভগৱানে নিনেহে নেনে। দুৰ্গতি আৰু বেলেগকে জীৱনত নাই, মৃত্যুৰ আগমুহূৰ্তত বাপ ঠিকেই। গতিকে জীৱটোৱে ভগৱানৰ কথা স্মৰণ কৰিব লাগিছিল। হে কৃষ্ণ প্ৰভু ভগৱান, আপুনি যি কৰে কৰিব আৰু মোৰ কাৰণে আপুনি ভগৱান, এনেকে ভাবিব লাগিছিল। তেওঁ ভাবি আছে বাৰে বাৰে, ভগৱান মোক মাৰি নি, মোক মাৰি নি, ইমান কষ্ট কিয় দিয়া আছা? মোৰ আৰু জীৱন শেষ হ'ল আৰু মোৰ ইচ্ছা নোহোৱা হৈ গৈছে। চাওক, একেজন মুখেই কেনেকে ক'ব পাৰে, আকৌ বেলেগকেও ক'ব পাৰে। কিন্তু ওলাল কি বুলি, ওলাব লাগিছিল কি বুলি, এই কথাটো আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিছে। গোটেই বেদ শাস্ত্ৰ আমাক দেখাই আছে এতিয়া সকলোকে কি হ'বগৈ, আমি গৈ আছো এইটো। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ। হে ৰাম ধৰ্ম কষে দাইলা কলি, অধৰ্মেষে ভৈল বলি। দেখা ভৈল লোক একাকাৰ, পাপ বাৰে দিনে দিনে। কৃষ্ণৰ চৰণ বিনে, আউৰয়াত নাহি কে নিস্তাৰ। গতিকে যাতে মৃত্যুৰ আগমুহূৰ্তত মোক ক'ব নালাগে, হে ভগৱান মোক মাৰি নি বুলি। তাৰ ওলোটা হ'ব লাগিলে কি কৰিব লাগিব? আমি প্ৰত্যেক দিনেই মৃত্যুৰ আগমুহূৰ্তত কৃষ্ণৰ চৰণত ভজিবই লাগিব। তেতিয়াহে আমাৰ সেই মৃত্যুৰ আগমুহূৰ্তত আমি নিস্তাৰ পাম, মুক্তি পাম। ধুনীয়াকৈ মৰিম, তাৰমানে হাতাং আৰামত মৰিম। তাৰমানে সকলোৱে কয় যাতে হয় দে, মানুহজন আৰামত ঢুকাই গ'ল দেই, কথা বতৰা পাতি সুখ ভোগ কৰি ধুনীয়াকৈ আছে, চলন ফুৰণ কৰি কোনো অসুবিধা কাকো নিদিলে, হঠাৎ ঢুকাই গ'ল। এই দিনটো আমি পাবলৈ চেষ্টা কৰিব লাগিব। কিন্তু কেনেকৈ কৰিব লাগিব? শ্ৰীকৃষ্ণৰ চৰণৰ জৰিয়তে বুলি কৈছে, তাৰ বিনে নিস্তাৰ নাই। আচ্ছা, হে ৰাম কৃষ্ণে শেষে মুখৰ বীজ,
কৃষ্ণে খেসুৰি নিজ লৈও এক কৃষ্ণতে শৰণ সংসাৰত ৰিয়ু সুখে কৃষ্ণ নাম লৈও মুখে কৰি আতি অনেক যতন যিকোনো উপায়ে যিকোনো মুহূৰ্তত হ'লেও যত্ন কৰি হ'লেও কৃষ্ণৰ নাম ল'বই লাগিব যদি এই সংসাৰৰ পৰা ধুনীয়াকৈ তৰি যাব বিচাৰোঁ আৰু যদি তৰিবলৈ মন নাই সেইটো তোমাৰ কথা ভগৱান আছে নাছে এইটো নিজেই বিবেচনা কৰিব লাগিব ক্ষণে ক্ষণে আয়ু যাই তথাপি পিছতে নাই কেতিক্ষণে কৈত পৰৈ প্ৰাণ নেনা দিনয়ালে জালে ইটো ঘূৰ কলিকালে কৃষ্ণ নাম বিনে নাহি ত্ৰাণ কোন মুহূৰ্তত যায় ঠিকনাই নাই চেতন পটককৈ নোহোৱা হৈ যাব বোলে হুচ নোহোৱা হৈ যায় বেহুচ হৈ যাব হয়নে চা হুচ শব্দটোৰ আগত এটা আখৰ দিলে হ'ল বেহুচ বেটো লগাই দিলে হ'ল তাৰমানে চেঞ্চ থকা আৰু চেঞ্চলেছ মানুহজন চেঞ্চলেছ হৈ গ'লে বেহুচ হৈ গ'লে ফিট হৈ গ'ল যি বুলি কওঁ কিয় হঠাৎ ভালে আছিল এই মাত্ৰ কথা বন্ধ হৈ গ'লে মানুহজন প্ৰেছাৰ হৈ গ'ল হাই গ'ল নেকি ঠাণ্ডা পৰি গ'ল কিবা হৈ গ'ল অলপ 5 মিনিট পিছত কি হ'ল বোলে এই মানুহজন নাই আৰু মৰিলে হুচৰ পৰা চাই বেহুচ হৈ গ'ল গতিকে চা কোনেও ক'ব নোৱাৰে লাইচেঞ্চখন কেতিয়া পটককৈ নোহোৱা হৈ যায় গতিকে সেইকাৰণে কৈছে যে হুচ বেহুচ আৰু খতম হুচ বেহুচ বেহুচ খতম তিনিটা ষ্টেজ কৃষ্ণ কৃষ্ণ হয়ে কথাটো সেইকাৰণে বোলে কৃষ্ণৰ নাম ল'লেই আমি মুকুতি পাইহে মৃত্যুবৰণ কৰিম তাৰমানে সেইটো কথা কৈছে হে ৰাম এৰিয়া বিষয় ধান্দা হৰি নাম গলে বান্ধা জানা মায়া ময় অৰ্থ কাম নাহ একেখনে কৃষ্ণৰ কিংকৰ ভনে নিৰন্তৰে বোলা ৰাম ৰাম গতিকে এই বিষয় বাসনাবিলাক থাকিব আমাৰ মানৱ জীৱনত আমি সংসাৰত যেতিয়া জীৱন নিৰ্বাহ কৰিছোঁ কিন্তু বিষয় বাসনা কেনেদৰে থাকিব লাগিলে হয় সেইটো মতেহে থাকিব লাগে কৈছে গতিকে অনবৰত বিষয় বাসনাতে থাকিবলৈ বাদ দি হৰিৰ নামৰ গানটোক ডিঙিত বান্ধি ল'ব দিছে হৰিৰ নামটো গলা বান্ধা তাৰমানে গলা বান্ধা মানে কি এনি টাইম হৃদয়ত থকা সেই কথাটোকে কৈছে তেতিয়াহে আমি এই মায়াময় সংসাৰৰ অৰ্থটো বুজি পাম আৰু বুজি পোৱাৰ লগে লগে কি হ'ব আমাৰ যিমান পাপ আছিল লাভ হৈ যাব কৃষ্ণই আমাৰ অল ইন অল হৰ্তাকৰ্তা বিধতা হৈ যাব গতিকে সেইটোৰ কাৰণে আমি এতিয়া সকলোৱে নিৰন্তৰে একেবলৈ ৰাম ৰাম হৰিৰ নাম ল'বলৈ কৈছে ভাল কথাই কৈছে চাচোন পাঠে ইমান ধুনীয়াকৈ আমাক কৈয়ে থৈ দিছে বুজিবলৈ অসুবিধা হোৱা নাই একদম আৰামত বুজি পায় গতিকে আমি আচলতে চেষ্টা কৰিব লাগে পালন কৰিবৰ কাৰণে যোনে যেনেকৈ পাৰে আৰু সেইটো কোনো কাকো জোৰ কৰিব খোজা নাই তেনেকুৱা এতিয়া পাঠৰ পিছৰ আৰু এটা পাঠ আছে কি এবাৰ বিপ্ৰপত্নী প্ৰসাদ বিপ্ৰপত্নী প্ৰসাদ প্ৰসাদ মানে এইটো এই প্ৰসাদটোৱে বুজাইছে না প্ৰাসাদ নহয় মোৰ বোধেৰে আচ্ছা নহয় প্ৰাসাদ হ'লে অট্টালিকা পেলেচ বুলি কয় ৰাজপ্ৰাসাদ প্ৰা দন্তে হাত এটা আকাৰডাল নাই তাৰমানে পঢ়িলে বাৰু গম পাম বিপ্ৰপত্নী প্ৰসাদ পদচন্দ হে ৰাম শুক নিগদতি ৰাজা শুনায়ে কমনে কৃষ্ণত প্ৰসাদ পাইল দ্বিজভাৰ জাগনে এই অমৃত ভগৱানৰ অমৃত প্ৰসাদটো সেইটোৱে কৈছে ভাঙ্গিলন্ত কৰ্ম গৰ্ব বিপ্ৰৰ সম্প্ৰতি পত্নীৰ প্ৰসাদে ভৈল বিপ্ৰতু ভকতি হে ৰাম অনন্তৰে ৰামে হমে দৈৱ কি নন্দনে গৰু কচাৰন্তে জান্ত বিতুপন বনে
হে ৰাম গোপগণে কৰৈ গুণ কীৰ্তন প্ৰচুৰ বৃন্দাবন হন্তে চলি গৈল বহু দূৰ। গতিকে সকলোৱে বৃন্দাবনত গৈ গুৰুচৰণত গৈ সকলোৱে বিভিন্ন ধৰণৰ নাম কীৰ্তন কৰিছিল, সেইখিনি হৈছে বহুত দূৰত। আদিত্যৰ চন্দ্ৰ ৰশ্মি তাপ কৰয়াতি তাতে বৃক্ষগণে যেন ধৰিয়া ছাতি নিৰ্ঘৰিষ ছায়া নাহি ৰৌদ্ৰৰ সঞ্চাৰ দেখি কৃষ্ণে প্ৰশংসা কৰিলা বাৰম্বাৰ। এই বৃন্দাবনত যাওঁতে তাৰমানে ইমান ৰ'দ। এতিয়া ইয়াতে কৈছে যে ৰ'দ ঠিকেই দিছে, ৰ'দৰ কাম সূৰ্যৰ কাম কৰি আছে, কিন্তু ৰ'দ ঠিকেই দিছে হয়, বৃন্দাবনত যিবিলাক গছ গছনি আছিল, ডাঙৰ ডাঙৰ গছ গছনি, সেই গছ গছনিৰ পৰা আকৌ ছাঁ পাইছে নে নাই? সেই ছাঁৰ তলত গৰুবিলাক গোপ গোপিনীসকল গৰু চৰাই আছে। এইবিলাক লীলা খেলা কৃষ্ণই চাই পেলাই আনন্দ পাই গৈছে। ছাঁ সূৰ্যই পোহৰ দিছে কষ্ট নোহোৱাকৈ গছৰ ছায়াত, গছৰ ছায়াত ইমান ধুনীয়াকৈ তাৰমানে বৃন্দাবনত তেওঁলোকে গৰু চৰাই আছে। সেইটো হে গোপক সম্বুধি কৃষ্ণে বৰ্ণাৱন্ত গুণ হে স্তুক কৃষ্ণ শুনা শুবলয় অৰ্জুন বিশাল হৃষভয়ুবা বহু থপ নাম দেৱপ্ৰস্থ প্ৰাণ সখী শুনিও শ্ৰীদাম। হে ৰাম ইটো বৃন্দাবনে আতৈ যত তৰুগণ দেখা 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 কেন মহা সাধুৰ লক্ষণ কৰৈ পৰৈ উপকাৰ কিনো কৃপাময় পৰৰে সেই অৰ্থে জীৱই ইটো বৃক্ষ ছয়। বাপে কোৱা কথাটো হৈছেনে? বহুত সৰকে গোৱা নাই বাৰু, হ'বনে এনেকৈ হ'লে? আৰু কথা কোৱা নাই, যিটো মাতটো টান সুৰ যায় সেইটো অলপ লাগে। আচ্ছা বঢ়িয়া, কষ্ট অঁ হয় কথাটো, মই সেইটোকে মই বুজা নাছিলোঁ, টানি দিব লাগে হয় কথাটো মই চেষ্টা কৰি আছোঁ। তাৰমানে সেইখিনিয়ে কথা, কিন্তু ঢিলাত নিব দিছোঁ মই। বঢ়িয়া, সেইটোকে মই মানে বুজি পোৱা নাছিলোঁ কথাটো, আকৌ সুধিলোঁ। বঢ়িয়া, ঠিকে আছে। আচ্ছা এতিয়া এই হেৰিটো শুনি থকা মোবাইলত, অঁ হয় কথাটো, এই গোটেইকেইটা কাবাৰে শুনি আছা, এই হেৰি বনিয়াৰ শুনি আছা, তাকেতো সুৰটো কেনেকুৱা যাই আছে মানুহকেইটাই হয় গাই যাওঁতে হয়, চেষ্টা কৰিছোঁ মই। কি ষ্টেপত মানুহটোৱে গাই গৈছে, সুন্দৰ গলা তাৰমানে তোৰ টান সুৰ হৈছে অলপ বুজি পাইছোঁ। ন মই কৈছোঁ কি যে বনিয়াৰ শুনছা, প্ৰাণজিৎ শুনছা, এই যিটো ষ্টেজ হেৰিটো এই সুৰৰ সেই ষ্টেজটোত কি কোনটো ষ্টেজত সেই মানুহজনে গাইছি, গাওঁতে দেখাত লয় এটা আছে, গতিকে সেই হেৰিটো তোক লগাই দিছোঁ। পাঠাগিলা নহয় যদি টান কৰি হয় পানী অলপ কষ্ট হয় টানবা কালি নহয়। এই তেতিয়া আকৌ চাওঁ মানুহে কি ক'ব, এই বা বৰ টান না, ইমান টানিব লাগে, এই টানতে মাত নোহোৱা হৈ যায় বৰ টান সুৰত গেলি। ঠিকেই, বঢ়িয়া, সেইটো কাৰণে ভাল কথা, সেইটো উপদেশটো ভাল লাগে কথাটো সোঁৱৰাই দিলোঁ। বঢ়িয়া, সেইকাৰণেতো মই সুধিছোঁ, ভাল কথা, ভাল লাগিল। বঢ়িয়া, আচ্ছা ৰাম থাকৈ সহি ৰহি মহা ৰৌদ্ৰ বৃষ্টি বাত আমি সুখে বঞ্চু ৰহি ইহাৰ ছায়াত পৰয় উপকাৰী তৰু জনম সাৰ্থক সন্তৰ বিমুখ যেন নুহিকে পাৰ্থক বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফুল ফল যেই জীৱা চাৱে পাৱৈ
বৃক্ষত সকল জীৱনৰ সাহ ফল দেহিৰেহি মানে জীৱই পৰই উপকাৰ কৰি অৰ্থে প্ৰাণে। বৃন্দাবনত গৰু চৰি থকা অৱস্থাত যেতিয়া কৃষ্ণই গোপ গোপীসকলক মাতি আনিছিল, তাতে দাম সুদাম সকলোবিলাক আছিল। তেওঁলোকক এই বনখান অৰ্থাৎ কৃষ্ণৰ ৰাজ্যখান সুন্দৰ দেখা আছে। আৰু গোটেই ফল মূলেৰে জাতিষ্কাৰ যি খাবলৈ বিচাৰিছে সকলোবিলাক পাইছে, সেইখিনি কথা কৈছে। আৰু গতিকে বাকলি পাত মূল ফল যত যিমান আছে সকলোবিলাক তেওঁলোকে দেখিলে। হে ৰাম জীৱনৰ সাফল দে হিৰহি মানে জীৱই পৰই উপকাৰ কৰি অৰ্থে প্ৰাণে। এহি মতে বৃক্ষ কবৰ নান্তে জান্ত হৰি বৃক্ষ ওলো মাইল ডাল ফল ফুলে ভৰি। তেতিয়াই সকলো কৃষ্ণ দেখিছিল নহয় যে ইমান কষ্ট কৰি সিহঁতে বৃন্দাবনত গৰু চৰাই আছে, ভোগ পিয়াহৰ কাৰণে গোটেই গছবিলাকত ফল ফুল লগাই দিলে, জাতিষ্কাৰ কৰি দিলে, হয়নে বাপ? কৃষ্ণই তাৰমানে চাই আছিল ন, সন্তুষ্ট হৈ গৈছে। কৃষ্ণৰে গুণানুকীৰ্তন গাই গৰু চৰাই আছে, গতিকে সিহঁতক খোৱা লোৱাৰ কিবা সুবিধা কৰি দিব লাগিব। সকলো মানে সুবিধা কৰি দিছে, গছে গছে একদম ফল লগাই গ'ল। পূৰত হোৱা নাছিল যদিও পূৰত হৈ গ'ল আৰু তাৰমানে এনেকুৱা মুঠতে খোৱাৰ উপযোগী কৰি দিছে। এৰাম তাৰ মধ্যে মাধৱে চা ৰন্তে গৰু গাই পাইলা পাছে যমুনাৰ তীৰ যদুৰাই নদী নমাই গোৱালে গৈ ৰুক পিয়াই পানী আপোন ভুন জিলা জল যমুনাৰ আনি। এটা বোকা সোমাই গৈছে মুখত। উপায় ভাল পাইছে মাছ, মই ভাল পাওঁ জেগাটো মাছ। ই চৰ্ববোৰ বৈকুণ্ঠ পালাই দে, উপায় নাই। বচাব চাইছিলো মই, সঁচাই বচাব চাইছিলো মই, উলিয়াব চাইছিলো মই, নললো। সঁচাকে দে আৰু একদম সোমাই গৈছিল। ঠিকেই তাৰো বৈকুণ্ঠপুৰী হ'ল, বৈকুণ্ঠপুৰী হ'ল দেই, কনচিডাৰে নকৰিলে মই ভাই। জন্ম পালাই চিন্তাই নাই আৰু উপায় নাই, বচাব চাইছিলো। আচ্ছা, গতিকে সেইকাৰণে যমুনাৰ তীৰত যমুনা নদীটো ধুনীয়াকৈ পানী দি দিলে কৃষ্ণই গৰুবিলাকক পিয়াহ মানে লগাত খুৱাবৰ কাৰণে, গা পা ধুৱাবৰ কাৰণে সুবিধা কৰি দিলে। হে ৰাম গৰু মেলি থৈ সেই কালিন্দিৰ কাছে কৃষ্ণ তৰা মত গয়া গুচৰিল পাছে হে বলৰাম কৃষ্ণ দুষ্ট বিনাশন তুমি হে আমাৰ প্ৰভু পৰম জীৱন আহিলো প্ৰভাতে দধি ভাত কোন খাই চিন্তিও ক উপায় ক্ষুধাত ধাতু যাই। কৃষ্ণক গোটেইখিনি বুবুৰি ক'লে ৰাতিপুৱাই আহিছিলোঁ ভাত পানী নোখোৱাকৈ এই গৰু চৰাবলৈ, গতিকে চিন্তা ভাৱনা আমাৰ কথা ভোগ পিয়াহত আঁতোৰ এতিয়া। হেন শুনি গুণিল নত নাৰায়ণে বিপ্ৰ পত্নী সবাক প্ৰসাদ দিবে মনে গোৱালক বুলন্ত তৰে চলিও কৰৈ যজ্ঞ স্বৰ্গ কয়া হয় বিপ্ৰলোক বেদত পাৰ্গত হবে ব্ৰাহ্মণ সম্পন্ন
নাম ধৰি দুভাইৰো মাগিও গয়ায়ন হে ৰাম কৃষ্ণৰ বচনে চলি গৈলা গোপচয় পাইলা যজ্ঞশালা হবে বিপ্ৰৰয়ালয় দেখি দ্বিজ গণক প্ৰণামী দণ্ডতে কৰি কীৰ্তাঞ্জলিবলৈ বাকয় বনতে সকলোৱে তাৰমানে বিপ্ৰৰ ঘৰলৈ গৈছিল যজ্ঞৰ কাৰণে সকলোৱে কীৰ্তাঞ্জলি কৰি তেখেতৰ চৰণত তাৰমানে সেৱা নিবেদন কৰি হেৰি কৰিছে হে ৰাম শুনা ৰৈ ললো কয় আমি আইলো জীৱা কামে তোমাৰ খাতয় অন্ন প্ৰাৰ্থী লন্ত কৃষ্ণ ৰামে কাছতে চাৰন্ত গৰু দুয়ো ক্ষুধা তুৰ শ্ৰদ্ধা থাকৈ দিয়াই অন্ন ব্যঞ্জন প্ৰচুৰ কাছতে চাৰন্ত গৰু দুয়ো ক্ষুধা তুৰ কাছত বুলি কওঁতে এতিয়া কি কাছ কাষত দ্বিতীয় চ কৃষ্ণৰ কাষতে গৰু চৰাইছে লোকবিলাকে কৈছিল যে যজ্ঞক আহিলে আমি কি কাৰণত কিন্তু আপোনালোকৰ যি ভোগ পালো প্ৰসাদ কৃষ্ণ আৰু ভায়াকে খাই দিলে আমি এতিয়া ক্ষুধা দূৰ আমাৰ বহুত ভোক লাগি আছে এতিয়া গতিকে আপুনি শ্ৰদ্ধা কৰি মনে ভালকৈ অলপমান কিবা এটা দিয়ক যি আছে দালি চব্জি ব্যঞ্জন দিয়ক যিবিলাক কৃষ্ণৰ লগত গৈছিল অনুগামীসকল প্ৰচুৰ পৰিমাণে ন তাকেতো ব্যঞ্জন প্ৰচুৰ যিখিনি লাগে আৰু খোৱাৰ পিছততো আৰু লৈ নাযায় আচ্ছা গতিকে সেইকাৰণে ভাগৱতে কৈছে গীতে আৰু কীৰ্তনতো আছে এই ব্যঞ্জন যে লাষ্টত প্ৰসাদে ভোগে বিচাৰিলে ব্যঞ্জন মানে তৰকাৰী অন্ন ব্যঞ্জন অন্ন মানে ভাত ব্যঞ্জন মানে আঞ্জা গতিকে ব্যঞ্জন মানে শেষত যায় কলিৰ যুগত এইটো গীতা ভাগৱতেও কৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনতো লিখিছে যে কলিৰ শেষত অন্ন কিন্তু বিচাৰি পাব টান হ'ব মনুষ্য হাতে অন্ন হ'ব এই লক্ষ্মী লুপ্ত হ'ব সময়ৰ গতিত এইটো হয়তো হৈ যাব শেষ হ'বলৈ বাকী আছে আৰু কিন্তু হ'লেও শেষলৈকে আগবাঢ়ি আছোঁ আৰু মানুহটো শেষ হোৱা নাই মানুহ শেষ হোৱা নাই নাই হোৱা আৰু এটা কয় ন কলি এনেকুৱা প্ৰতাপী দেৱী আছিল কলিৰ যুগ নপৰতেই তেওঁ খুটি মাৰি থৈ গৈছে দাপৰৰ শেষতেই তেতিয়াই কৈ গৈছে শ্ৰীকৃষ্ণ প্ৰভু ভগৱন্তই ব্যাসক কৈছিল যুধিষ্ঠিৰক কৈছিল যে এইজন কোন চিনি নাপায় এইজন কলিয়ে একদিনৰ কাৰণে পাণ্ডুৰ কি ধৃতৰাষ্ট্ৰৰ সিংহাসনত বহিছিল একদিনৰ কাৰণে বহোঁতেই ইমানেই তাৰ শক্তি বঢ়াই লৈ গৈছে গমেই নাপালা তোৰ কিবাই নেকি গতিকে কলি যেতিয়া গুচি আহিল পৰীক্ষিত আৰু যুধিষ্ঠিৰ আৰু কৃষ্ণৰ পায় কাষৰ পায় শেষত যাই সুধিছিল যুধিষ্ঠিৰে যে এইজন কোন আছিল এইজনেই হ'ল কলি তোমাক একদিনৰ কাৰণে তেওঁ আসনত বহাইছিল গতিকে ইমানেই প্ৰতাপী কলিৰ যুগ নপৰতে তেওঁ এই ৰাজ্য দখল কৰি গৈছিল সেইকাৰণে কলিৰ প্ৰভাৱটো পৰি আছে এতিয়া কলিৰ যিবিলাক কাৰুকাৰ্য বহুত উৎপাদ বিভিন্ন পন্থা আছে যিবিলাকত ভাল কথা ওলাব সৎসংগত কলিয়ে আহি থাকে সেইকাৰণে কেতিয়াবা আমাৰ সুন্দৰ আলোচনা সুন্দৰ পুথিপাত হৈ যায় ঘৰত যাবা হ'ব আৰু লাগি গ'লে খাম কলিয়ে মানে পিছৰ বেৰৰ পিছতে ৰখি আছিল নহয় তই মোৰ কথা নুশুনা সেইটোৱে কলি হ'ল আমিতো ভালে হৈ আছিল ক'লো
দশম স্কন্ধৰ কাহিনী। 10 স্কন্ধৰ কাহিনী। আচ্ছা বাৰু কৃষ্ণ হে ৰাম পৰম পণ্ডিত তুমি হব সৰ্বজান আনকো দেখাৱা যেন পুণ্যয়ন দান কৃষ্ণ ৰাম সহিতে ক্ষুধিত গোপচয় তাসম বাকত দিলে পুণ্য হৈবয় ভূদয়। তেতিয়া কৈছিল যে মোৰ লগত যিমান আছিল সাধু সন্ত তেওঁলোকক খোৱালে ধোৱালেই হৈ যাব, সন্তুষ্ট হৈ যাম আমি। হে ৰাম এহি মতে গোপে বহু বিধ বোলৈ বাক শুনা পাছে সমস্তে বিপ্ৰৰ বিচেষ্টাক কৰ্মজৰ মহা গৰ্বী বিপ্ৰগণ শুনিওনো শুনৈ যেন গোপৰ বচন হে ৰাম নাহি কথা কন্ত তেৰ কৰিও ন শান্ত দিবু বাণী দিবু একো অনেদন্ত সিদ্ধান্ত কৰৈ কৰ্মই অনেক স্বৰ্গক মাত্ৰ চিত মূঢ় হুয়া বোলাৱন্ত পৰম পণ্ডিত হে ৰাম আমি সব বিপ্ৰ মহা মহন্তয় অদ্ভুত আমাৰ আগত কোন কৃষ্ণ নন্দ সুত কৈছে আমাৰ আগত কৃষ্ণৰ পুতে কোন কিন্তু আমি মূঢ় হৈয়া বোলাৱন্ত পৰম পণ্ডিত তাকেতো কৃষ্ণ নন্দসুত নন্দৰ পুতে কৃষ্ণ কথাখিনি কৈ দিছে যে আমিও দেখোন জানোৱে আমিও পৰম পণ্ডিত আমি নিজাকে পণ্ডিত কৃষ্ণ আকৌ কোন আকৌ ইমান জানা আকৌ কোন নন্দৰ পুতে কৃষ্ণ এই তাৰমানে ডাংকত মাৰি গৈছে আমি ইমান কথা জানো কৃষ্ণৰ কোন আকৌ এই নন্দৰ পুতে এইটো আৰু আচ্ছা হে ৰাম মন্ত্ৰ তন্ত্ৰ অগ্নি দ্ৰব্য যত দেৱ ছয় কাল কৰ্ম ধৰ্ম দেশ সবে কৃষ্ণময় তেতিয়াই কৈছিল কৃষ্ণ কোন বুলি কওঁতে কৃষ্ণ ক'ত নাই মন্ত্ৰত আছে তন্ত্ৰত আছে অগ্নিত আছে জুইত আছে দ্ৰব্য মানে যিকোনো বস্তু যত দেৱছয় কালত আছে কাল কৰ্ম ধৰ্ম দেশ সকলোতে কৃষ্ণ কৃষ্ণ কোন বুলি ক'লে উত্তৰটো এতিয়া দিবলৈ কিমান মুস্কিল তেওঁলোকে গমেই পোৱা নাই কৃষ্ণৰ পাৱাৰটো কোন সি কৃষ্ণ আকৌ নন্দৰ পুতেক এইটো আৰু হে ৰাম কৃষ্ণ তুষ্ট ভৈলে সি জয় যজ্ঞ কোটি শত নগনে কৃষ্ণ কহে ন কৰ্মৰ গৰ্বত সুধি সমিধান পাছে নপাই গোপগণ পৰমন ৰাছে সবে কৰিলা গমন এই তেতিয়া কৈছে কৃষ্ণ কোন যে কৃষ্ণক তুষ্ট কৰিব লাগিলে ইমান কি যজ্ঞ কৰিব লাগে নেকি ইমান গোটেই তেল মাৰিব লাগিব নেকি তাৰমানে এই বাদ দিয়ে আৰু কিছুমানে এই বুলি কৈ গুচিয়ে গ'ল তাৰ পৰা বুলি কৈছে হয়নে ভাৱ কিছুমানে কৈছে আৰু ইমান কথা ৰখি থাকিব নেকি ইমান প্ৰশ্নৰ উত্তৰ আমি ৰখি থাকিব নোৱাৰোঁ তাৰমানে জানিবৰ কাৰণে আমি গুচি যাওঁ কিছুমান দেৱ গোপী গ'ল তাৰমানে তাৰ পৰা নিৰাশভাৱে গুচি গ'ল হে ৰাম ৰাম ত কৃষ্ণ ত সবে কহিলে কথা কিবা কামেই আমাক পঠাইলা প্ৰভু বৃথা আচৈ সবেই বিপ্ৰগণ যজ্ঞ কয়াৰম্ভী কাৰ্যতে লক্ষিলো সবে গৰ্বী মহাদম্ভী হে ৰাম কটাক্ষু নকৰৈ কৃষ্ণ
তোমাৰ কথা ক হেন অবৈষ্ণৱক ঠাইক পঠাইলাই আমাক অবৈষ্ণৱ ঠাই মানে য'ত বৈষ্ণৱিক জ্ঞান থকা লোক নাই তাকেই হ'ল অবৈষ্ণৱ ঠাই মানে পঠিওৱাৰ কথা কৈছে বস্তুটোৱে হ'ল বেয়া অবস্তু বস্তু নহয় বস্তুটো হ'ল সত্য অবস্তুটো হ'ল সত্য অসত্যই ভগৱান সেইকাৰণে সত্যম শিৱম সুন্দৰম হয়নে বস্তু মানে বস্তুবিলাক সদায় ভাল আৰু অবস্তু মানে অবস্তুটো বেয়া যিকোনো বস্তু বেয়া বৈষ্ণৱ অবৈষ্ণৱ বৈষ্ণৱ আৰু অবৈষ্ণৱ বৈষ্ণৱিক জ্ঞান আৰু যাৰ অবৈষ্ণৱিক জ্ঞান বৈষ্ণৱিক জ্ঞান নাই নাই কিন্তু দেখাৰ বৈষ্ণৱ অ তাৰ জ্ঞানেই নাই নহয় বামুণ বিলাকৰো বৈষ্ণৱিক জ্ঞান আছে তেওঁ বৈষ্ণৱিক হ'ব পৰা নাই জ্ঞানটো জানিও হ'ব পৰা নাই তাকে বামুণ বিলাকৰ দাপৰত অৱতাৰ হোৱাৰ কাৰণ হ'ল দুটা এক নম্বৰটো ব্ৰাহ্মণসকলক তেওঁ ৰক্ষণাবেক্ষণ দিছে প্ৰথম দ্বিতীয়টো কথা হ'ল প্ৰভু ভগৱন্তই নিজে গোধন পুহিছিল গোপালক গতিকে সেইকাৰণে তেতিয়াৰ দিনৰ পৰাই ব্ৰাহ্মণসকল এক নম্বৰত জাতিৰ ভিতৰত ব্ৰাহ্মণ ক্ষেত্ৰীয় বৈশ্য ক্ষুদ্ৰ ব্ৰাহ্মণ তেতিয়াৰ পৰাই এক নম্বৰত তেওঁলোকৰ সেইকাৰণে বেছি বাহাদুৰি বৈদিক জ্ঞানটো তেওঁলোকে জানে বুলি কৈছে শাস্ত্ৰই কৈছে যে ব্ৰাহ্মণসকলে বৈদিক জ্ঞানটো জানে আজিৰ ব্ৰাহ্মণ তেনেকুৱা শাস্ত্ৰজ্ঞ নাই কাৰণে লাগি থকা চাউলটো ছিঙি আনি ফলাৰ ফলতে বাকলি হৈ পৰিল এইটো কথা জানে নে নাজানে গতিকে বাপেকৰ কথাটোতে বাৰু সুৰমিলা কওঁ নেকি কথাটো অলপমান তাৰমানে আমি যে পথাৰত খেতি কৰি আছোঁ এতিয়া ধান এসময়ত এই ধানৰ সলনি গোটেই গছবিলাকতে চাউল হৈ আছিল কিন্তু কেনেকৈ হ'ল জানেনে তাৰমানে বেলেগ কোনো কথা নাই খেতি কৰি আছে প্ৰতি বছৰে কৰি আছে গতিকে এই এদিন এজন ব্ৰাহ্মণে তাৰমানে এঠাইত পৰ্বত গৈছিল কৰ্ম অনুষ্ঠানত এই দহা কৰ্ম যে কৰি আহে এনেকৈ কৰি আহি আছিল আহি থাকোঁতে বহুত আগতে বাট কৰি পাই খোজকাঢ়িব লাগে মানে খোজকাঢ়ি যাব লাগে ৰাস্তা পদূলি কম গাড়ী মটৰৰ সুবিধা খোজকাঢ়িয়ে যাব লগা আছিল গতিকে যেনি তেনি আমাৰ নদী পাৰলৈ যেনেকৈ ৰাস্তাটো বেয়া পথাৰে গ'লে কাষতে পথাৰ আছে ৰাস্তাৰ মাজতে ৰাস্তাটো ব্ৰাহ্মণজনেও গৈ আছিল গৈ থাকোঁতে ভাগৰ লগাত তাৰমানে তেওঁ জিৰণি ল'লে এডাল গছৰ তলত বহুত দূৰৰ খোজকাঢ়ি আহি এতিয়া জিৰণি ল'লে তাৰপিছত আৰু বাৰু হয় যেতিয়া জিৰণি ল'লে তেতিয়া বুঢ়াই ভাবিলে কি ইমান কষ্ট কৰি মই এই যজ্ঞ কৰি আজি এই চাউল কেতিয়া মই পাই আছোঁ আকৌ বহুত দূৰ বাট কৰি বা খোজকাঢ়ি আহি এই ইমান পথাৰৰ মাজত কোনো এখন নাই ধান তেতিয়া পূৰা মানে আঘোণ পুহ মাহৰ ধান পূৰা পথাৰত পকি আছে তেতিয়া চাউল আৰু মানে ধানৰ সলনি চাউল যেনিবা তেতিয়া পৈণত চাউল পূৰত হোৱা তেতিয়া ব্ৰাহ্মণ ভাবিছিল যদি মই ইমান ডাঙৰ পথাৰখনত মোকতো ইমান নালাগে কেইমুঠি মানে লাগে আচ্ছা বাৰু কৃষ্ণ 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 হৰি অ কৃষ্ণ আৰু তেতিয়াই ব্ৰাহ্মণে ভাবিছিল যে মোক কেইটামানে চাউল লাগে গতিকে মই বহা ঠাইখিনিৰ পৰা অলপ উঠি গৈ এই ধানৰ শিবিলাক যেনেকৈ ওলমি আছিল তাত ধান আছিল বাৰু তেতিয়াই তাৰমানে ব্ৰাহ্মণে কেইজুলিমান ছিঙি ল'লে ছিঙি মোনাত ভৰালে আৰু তেতিয়াই আমি তেতিয়া সেইদিনা কোৱা নাই যে ভগৱান অদৃশ্য ভগৱান ক'ত আছে আমিতো দেখা নাপাওঁ নিৰাকাৰ নাই দেখা নাই যেতিয়া সকলোতে থকা বুলি ভাবিব লাগিব তেতিয়াই ভগৱানে কৈছিল এই ব্ৰাহ্মণৰ বহুত লোভীয়া ব্ৰাহ্মণ ইমান মোনা ভৰাই তেওঁক দিছে দহা কামৰ পৰা তথাপিও নোজোৰে তেতিয়াৰ পৰাই তাৰমানে লক্ষ্মী দেৱী অসন্তুষ্ট হ'ল অসন্তুষ্ট হৈ তেতিয়াৰ পৰাই তাৰমানে সেই ধানত চাউল সলনি ধানলৈ পৰিৱৰ্তন হ'ল তাৰ পৰা আমাৰ মেহনত বাঢ়ি গ'ল এইটো হ'ল কথা বামুণৰ কাৰণে গণ্ডগোলটো লাগে বাকলি হৈ গ'ল কোনো কথা নাছিল ঠিক আছে আমি বাৰু অলপ পাঠলৈ আহোঁ নেকি আচ্ছা বাৰু মানে
মোৰখিনি লৈ যাব এনেকৈ দিছে লগা কৃষ্ণয়ে ৰাম ৰাম সুধি সমিধান পাছে নপাই গোপগণ পৰমনৰ আছে সবে কৰিলা গমন ৰামত কৃষ্ণত সবে কহিলে কথা কিবা কামেই আমাক পঠাইলা প্ৰভু বৃদ্ধা হে ৰাম আচই সবেই বিপ্ৰগণ যজ্ঞ কয়াৰম্ভী কাৰ্যতে লখিলো সবে অগৰ্ভী মহাদম্ভী এটা লাইন কৈছে কথা কোনক কৰে কৃষ্ণ তোমাৰ কথা ক হেনয় বৈষ্ণৱ থাইক পঠাইলা আমাক হে ৰাম হেন শুনি হাসি পাছে বুলন্ত মাধৱ কোনো পাৰ্থকে নতু পাৱেই পৰা ভৱ তথাপি প্ৰাৰ্থনা নেৰৈ শুনা গোপগণ বিপ্ৰপত্নী গণ তোমাক গিয়ো গয়া অন্ন হে ৰাম সিটো স্ত্ৰী বসমুত ভক্ত বিপৰীত দেহ মাত্ৰ গৃহ তমো তেখে প্ৰাণ চিত হয় কৃষ্ণ চুকি চুকি মানে আগত দিব